যিহেতু দীৰ্ঘ বিৰতিৰ অন্তত ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে প্ৰাথমিক বিদ্যালয়সমূহ ইতিমধ্যে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কেনেধৰণেৰে আসলতে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এছঅপি যেহেতু জাৰি কৰিছিল আৰু সেই এছঅপি অনুসৰি আসলতে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰথম দিনটোত প্ৰাথমিক বিদ্যালয়সমূহৰ পৰিৱেশ কেনেকুৱা এই মুহূৰ্তত আমি সেয়া দেখুৱাব খুজিম আমাৰ হাতত এক প্ৰতিবেদন আহি পৰিছে এই মুহূৰ্তত আমি পুনে সেই প্ৰতিবেদন আগবঢ়াইছো বিৰতিৰ মূৰত আজি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ কিন্তু খুলি দিয়া হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ 1527 নং পশ্চিম বিশ্বনাথ এল পি স্কুলত যেহেতু আজি ৰাজ্যৰ যিসমূহ প্ৰাথমিক বিদ্যালয় আছে সেই বিদ্যালয়সমূহ কিন্তু চৰকাৰে খুলি দিয়াৰ নিৰ্দেশ দিছে সেই আজি মই উপস্থিত আছোঁ এইখন বিদ্যালয়ত মোৰ সতীৰ্থ আছে ৰূপকে এই সামগ্ৰিক পৰিৱেশটো দেখুৱাব এই বিদ্যালয়ৰ পুৱাৰে পৰা কিন্তু যোৱা দুদিনৰ পৰা কিন্তু এই স্কুলখনৰ সাফাই অভিযান আৰম্ভ হৈছে স্কুলত যিসমূহ চৰকাৰী নীতি নিয়ম যিসমূহ বান্ধি সেই নীতি নিয়ম কিন্তু পালন কৰি থকা হৈছে ইতিমধ্যে সম্পূৰ্ণ স্কুল কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নিত কৰি ৰখা হৈছে যদিও আজি প্ৰথমটো দিন ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত কম পৰিমাণে এইখন বিদ্যালয়ত আহি পৰিছে মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছে তেখেতৰ সৈতে কেইটামান কথা পাতিম যে আচলতে কি নিয়ম যিসমূহ চৰকাৰী নিয়ম বান্ধি দিছে সেইসমূহ নিয়ম আচলতে মানি চলিছে আজি যিসমূহ চৰকাৰী যিহেতু আজি প্ৰথম বহুত দিনৰ দীৰ্ঘদিনৰ মূৰত আজি বিদ্যালয়সমূহ খুলি দিয়া হৈছে চৰকাৰে যিসমূহ নীতি নিয়ম বান্ধিছে আচলতে এই নীতি নিয়মসমূহ আচলতে এই স্কুলখনত কৰিছেনে আমি চৰকাৰে দিয়া নিয়মখিনি আমি যথাসাধ্য পালন কৰি আছোঁ কেইদিনমান আগতে আমি দুখন আমাৰ বিদ্যালয় চেনিটাইজ কৰা হৈছে লগতে আমাৰ চৌহদো চাফ চিকুণ কৰিছোঁ আমি আজি প্ৰথম দিনাখন আমাৰ ল'ৰা ছোৱালী আহিছে আজি শুকুৰবাৰ সেইকাৰণে আমাৰ নিৰ্দেশ দিয়া মতে চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীবিলাক কিন্তু আমাৰ দুৰ্ভাগ্য কেইজনমানহে আমাৰ ছাত্ৰ ছাত্ৰী আজি আমাৰ স্কুলত আহিছে আৰু সোমবাৰ বুধবাৰ আৰু